গুড মৰ্ণিং বন্ধুসকল। আজি আপোনালোকক দিল্লীত থকা মেইন কেম্পাছ CCRT দেখাবৰ কাৰণে আগবাঢ়িছোঁ। আচলতে এয়া হৈছে হেডকোৱাৰ্টাৰ। ইয়াৰে 4টা ব্ৰাঞ্চ ভাৰতবৰ্ষৰ সিঁচৰিত হৈ আছে। এটা চাউথৰ কাৰণে হায়দৰাবাদত, চেণ্ট্ৰেলৰ কাৰণে দামু মধ্যপ্ৰদেশত আছে, আৰু আমাৰ ৱেষ্ট ইণ্ডিয়াৰ কাৰণে ৰাজস্থানৰ উদয়পুৰত আছে, আৰু আমাৰ নৰ্থ ইষ্টৰ কাৰণে গুৱাহাটীত আছে। কিন্তু এয়া হৈছে ইয়াত দিল্লীত থকাটো হৈছে মেইন হেডকোৱাৰ্টাৰ। ইয়াৰ পৰাই আচলতে গোটেই CCRT কাৰ্যক্ৰমবোৰ চলোৱা হয়। বলক আজি আপোনালোকক CCRT কেম্পাছটো অকণমান দেখাওঁ, আপোনালোক চাই থাকিব। থেংক ইউ। এয়া হৈছে CCRTৰ মেইন কেম্পাছ। গোটেই লিচু লাগি আছে। তো লিচু লাগি থকাৰ কাৰণে মানে একদম পূৰা লেতেৰ পেতেৰ নিচিনা লাগিছে, চব পৰি থাকে ৰাতিপুৱা সময়ত। এয়া হৈছে ধুনীয়াকৈ বৰ্ডখন লগাই থৈ দিছে, চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং, সেক্টৰ 7 দ্বাৰকা। বলক আজি আপোনালোকক অকণমান মানে কেম্পাছটো দূৰ কৰাই দিওঁ। এয়া এই দিনটো দেখিছে নহয়, ইয়াতে কনফাৰেঞ্চ হলটো আছে, অডিটৰিয়ামটো আছে, ইয়াতে ট্ৰেইনিংটো হৈ থাকে ভিতৰলৈ। এয়া সুন্দৰ এটা পৰিৱেশ। এয়া CCRT সন্মুখভাগৰ দৃশ্য। চাওকচোন কিমান ধুনীয়াকৈ আটোমটোকাৰিকৈ সজাই ৰাখিছে, দেখিয়ে আচলতে ভাল লাগি যায়। বছৰতে যথেষ্টখিনি চেঞ্জ হ'ল। ইয়াত য'ত থাকিব দিছিলে তাত ACC নাছিলে, এতিয়া চব ACC লগালে। এয়া চব কিবা কেতিয়াবা এইবোৰ মন্দিৰ নিচিনাহে লাগি যায়গৈ আৰু বৰ ধুনীয়াকৈ সজাই ৰাখিছে। যিহেতু এইটো কালচাৰেল ৰিচোৰ্চ চেণ্টাৰ হয়, গোটেই বস্তুখিনি আচলতে ইয়াত যিমান বস্তু সজাই ৰাখিছে ক্ৰিয়েটিভ আৰু লগতে ভাৰতীয় ঐতিহ্য পৰম্পৰাৰ লগত জড়িত বস্তুখিনিকে আচলতে ইয়াত সজাই ৰখা হয়। মই এতিয়া আপোনালোকক গ্ৰাউণ্ড ফ্ল'ৰটো টুৰ কৰাইছোঁ। ইয়াত চেয়াৰমেন ছেক্ৰেটেৰিয়েট থাকে। এই ছেক্ৰেটেৰিয়েট চেয়াৰমেনটো এই ভিতৰলৈ যদি গৈ থাকোঁ, এতিয়া ৰাতিপুৱা সময়ত খোলা নাই। এয়া বৰ সুন্দৰ এটা হেৰি আছে। এয়া কোন হয় ধৰিব পৰা নাই, সৰস্বতী নিচিনাই লাগে। এয়া উঠি যোৱা সেইটো ফাৰ্ষ্ট ফ্ল'ৰলৈ যাবৰ কাৰণে বৰ ধুনীয়া ৰেম্পো বনাইছে, বৰ ধুনীয়া ৰেম্প বনাইছে আচলতে। এই ছেকেণ্ড ফ্ল'ৰত আমি থাকোঁ। আপোনালোকতো দেখাই লওঁ। ইয়াত এইটো লেফ্ট ছাইড লিফ্ট দিয়া আছে। চাওকচোন কিমান ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াত হোটেল টাইপ বা হেৰি টাইপহে লাগে আৰু গৌতম বুদ্ধ মূৰ্তি। এই গোটেই কেম্পাছটো হেৰি হয়। এতিয়া প্ৰপ'জড কলাগ্ৰাম এট চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং, সেইটো আছে। এয়া চাওক, চব এইবোৰ পেইণ্টিং, এইটো কি ৱৰ্ল্ডলি পেইণ্টিঙৰ নিচিনা লাগে, কিন্তু বহুত বেলেগ ধৰণৰ। এই চব গোটেই মৰাপাট দি দিছে, মৰাপাটৰ ৰছী গোটেই সেইফালে চব মৰাপাটৰ ৰছী আৰ্ট কৰিছে। এই আমাৰ নৰ্থ ইষ্টৰে ট্ৰাইবেল হেৰি হ'ব, আৰ্ট হ'ব। এয়া চাওক, কি চেৰিয়েল পেইণ্টিং বুলি কয় এইটো। RK লক্ষ্মণ কাৰ্টুনিষ্ট, RK লক্ষ্মণ কাৰ্টুন গেলাৰী এতিয়া ভিতৰত আছে। কাৰ্টুন গেলাৰী সম্পূৰ্ণ আৰু বন্ধ হৈ আছে। এইবোৰ বনাই ৰাখিছে বৰ ধুনীয়াকৈ। এয়া নাগালেণ্ডৰ প্ৰজাতি আৰু হেৰি আমাৰ হেৰিখন জাপিটো লাম জাপি। এইখিনি কেনেকৈ সজাই ৰাখিছে, চব ইমান ধুনীয়াকৈ ৰাখিছে। চব আৰ্ট আচলতে, চব ক্ৰিয়েটিভিটি, চব বস্তুৱে ক্ৰিয়েটিভিটি, চব বস্তুৱে ডিজাইন। খুব ভাল লাগিছে। বৰ ধুনীয়াকৈ সজাই ৰাখিছে, একদম নিট এণ্ড ক্লিন, বৰ ধুনীয়াকৈ। এইবোৰ কিবা একদম পিছফালৰ পৰা চাইছোঁ, এইটো বলদ গৰু হেৰি বৰ বেলেগ ধৰণে বনাই থৈছে। এয়া ঘোঁৰা। এইটো এটা অডিটৰিয়াম, এইটো এটা প্ৰথম অডিটৰিয়াম। ভাৰত নাট্যগৃহ হয়, ৰাজা ৰবি বৰ্মা কলা পীঠিকা ইয়াত আছে। এইটো ভাৰত নাট্যগৃহ।
থাকক এয়া যে ভাৰতভূমি নাট্যগৃহ হয় ইয়াতে আমাৰ ট্ৰেইনিংটো হৈ আছে ট্ৰেইনিং আচলতে ৰিফ্ৰেছাৰ ট্ৰেইনিং হয় অডিটৰিয়াম চাওক ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া কিবা মানে আৰ্টিষ্টিক টাইপত কেনেকৈ বনাইছে এইটো চাইডত চাগে গাৰ্লছখিনি থাকে এয়া চাব দেই এইখিনি এটা ষ্টাইলত ৰখা হৈছে হেৰিখিনি এয়া শ্ৰীমতী কমলা দেৱী চট্টোপাধ্যায় ফাউণ্ডাৰ এণ্ড ফাৰ্ষ্ট চেয়াৰপাৰ্চন CCRT 3rd April 1903 to 29th October 1988 বহুত 85 বছৰমান জীয়াই থাকিলে এই ক্ষেত্ৰৰ বিষয়ে যিমান দূৰ জানে এইটো প্ৰতিষ্ঠা কৰিছিলে দিল্লী ইউনিভাৰ্চিটিত কৰিছিলে তাত এটা চেণ্টাৰ হিচাপেহে চলি আছিলে তাৰপাছতে ইয়াত মিনিষ্ট্ৰি অফ কালচাৰেল আৰু আণ্ডাৰত আনিলে আৰু এয়া এটা ইণ্ডিপেণ্ডেণ্ট এটা বডি হৈ কাম কৰি আছে এতিয়া এয়া হ'ল CCRT বাথৰুমবোৰ আছে চাইডত সেইখিনি ওলাই যাওঁ এতিয়া এটা আমাৰ বাহিৰলৈ যোৱা সেই ৰাস্তা আছে আগফালেও এটা আছে অকণ বৰষুণ দি আছে সেইটো মানে মই য়োগা কৰা নাই মানে কিনকিনীয়াকৈ তিতিবলৈ অকণমান মন নাই হ'লেও ভালেই য়োগা কৰি আছে আচলতে 6টা বজাৰ পৰা আমাৰ য়োগা আছিলে কোনো যোৱাই নাই কেইজনমান বয়সস্থ মানুহে কৰি আছে আচলতে এয়া CCRT কেম্পাছৰ ফিল্ডখন ইয়াতে ৰাতিপুৱা উঠিলোঁ মই 5টা বজাতে উঠি খোজকাঢ়িলোঁ ঘূৰি ফুৰিলোঁ ইয়াতে বৰ ধুনীয়া লাগে দিল্লীৰ এই কংক্ৰিটৰ মাজতে এনেকৈ ধুনীয়াকৈ গ্ৰীণকৈ ৰাখি থৈছে ফুলখনো বৰ ধুনীয়াকৈ পানী চানি দি ৰাখি থৈছে আমি সেই চুকটোত সোণাৰু গছ পুলিবোৰ ৰুইছিলোঁ সেইখিনিও ডাঙৰ হৈছে মৰা নাই সেইটো কাৰণে খুব ভাল লাগি আছে এয়া চব এয়া হৈছে বেক চাইডৰ CCRT এয়া হৈছে বেক চাইডৰ CCRT বৰ ধুনীয়া লাগে এয়া আহি আছে এতিয়া আকৌ চাইডৰ পৰা দেখাই দিওঁ চাইড ভিউ হয় না চৰাই কিবা বাঘৰ নিচিনা একদম হেৰি একদম বৰ বেলেগ ধৰণৰ মেকুৰী এজনী দেখিলোঁ ইয়াত এইটোত এতিয়া আমলখি দেখিছোঁ বহুত আমলখি লাগে লাগি যাব এটা সময়ত এইটো ধুনীয়া লাগিছে চাফ চিকুণ সেইটো কাৰণে খুব ভাল লাগে ইমান পৰিপাটিকৈ ৰাখিছে আমিছো এনেকৈ ৰাখিব নোৱাৰে বেল এজোপাও ৰুইছে ৰাস্তা কিনাৰেদি গ'লে মানে দেখিয়ে থাকে আৰু সাংস্কৃতিক ক্ষেত্ৰ এবং প্ৰশিক্ষণ কেন্দ্ৰ এইটো চাইডৰ ভিউ CCRTৰ আমি আকৌ পিছফালে দিয়ে সোমাওঁগৈ এনেকৈ খোজকাঢ়িবলৈ দি দিছে এখন ফুটপাথ পৰা শিকাই আছে গৈ আছে য়োগালৈ মানুহ আচলতে এঘণ্টামান হৈ যায় পাৰিলোঁ আৰু ৰাতিপুৱা মই বেলেগ চাইডেদি মই ওলাইছিলোঁ এতিয়া আমি বেলেগ চাইডেদি সোমাইছোঁ এয়াই হৈছে তেওঁলোকৰ বেক চাইডটো এইখিনি বনাই আছে এটা কথা ক'বলৈ পাহৰিলোঁ এই যে য়োগা য'ত হৈ আছে তাত আচলতে সেইবিলাক নাছিলে আগতে তাত অপেন যিটো থিয়েটাৰটো পাছত বনাইছে সেইটো 2023 চনৰ পাছত সেইটো আমাৰ